চৰকাৰী কৰ ফাঁকি দি নগৰ জুৰিয়াত খাৰুৱা তেলৰ চোৰাং বেহা ঘটনা সন্দৰ্ভত পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীয়ে জুৰিয়া আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ প্ৰাপ্ত তথ্য অনুযায়ী জুৰিয়াৰ জেঙনিৰ গোলাপ হুছেইন নামৰ ব্যক্তিজনে AS02DC4665 নম্বৰৰ এখন টাটা মোবাইল বাহনেৰে চলাইছে এই তেলৰ চোৰাং বেহা পেট্ৰল পাম্পৰ কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি গোলাপ হুছেইন নামৰ লোকজনে অৰুণাচলৰ পৰা ড্ৰামে ড্ৰামে ডিজেল ক্ৰয় কৰি টাটা মোবাইল বাহনেৰে আনি জুৰিয়াত চলাইছে তেলৰ চোৰাং বেহা কেৱল ইমানেই নহয় মাছ গাড়ীসমূহৰ যোগেদিও অৰুণাচলৰ পৰা কৰ ফাঁকি দি বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰি জুৰিয়াত চলাই গৈছে চোৰাং বেহা যাৰ পৰিপ্ৰেক্ষিতত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে জুৰিয়াৰ পেট্ৰল পাম্পসমূহৰ লগতে ৰাজ্য চৰকাৰ হ'ল আপোনাৰ যেটো অৰুণাচলৰ পৰা তেলটো আহে সেইটো ধৰক অৰুণাচলত যেটো গভৰ্ণমেণ্ট টেক্স আছে সেইটো বহুত কম থাকে সিহঁতৰ হ্যাঁ সেইটো অৰুণাচলৰ তেলটো অৰুণাচলত বিক্ৰী কৰিব লাগে আমাৰ অসমৰ যেটো টেক্স ধৰি লওক আমি যেটো পাম্পত যেটো তেল আনি পেলাই যেটো বেচো সেইটো আমাৰ গভৰ্ণমেণ্টক টেক্সটো যায় সেইটো গভৰ্ণমেণ্টেহে পায় টেক্সটো কিন্তু সিহঁতে আপোনাৰ বাহিৰৰ পৰা তেলটো আনে অৰুণাচলৰ পৰা আনে নে ক'ৰ পৰা আনে সেইটো আমি ভালকৈ নাজানো ইফালে গোপন খবৰৰ ভিত্তিত পেট্ৰল পাম্পৰ কেইজনমান লোকে উক্ত গাড়ীখন ৰখাই সোধপোছ কৰি আৰক্ষীক খবৰ দিব লওঁতেই গাড়ীখন লৈ পলায়ন কৰি অভিযুক্ত গোলাপ হুছেইনে সম্প্ৰতি ঘটনা সন্দৰ্ভত পেট্ৰল পাম্পৰ মালিকে জুৰিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ এতিয়া জুৰিয়া আৰক্ষীয়ে সেই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন টিভি গোপন সূত্ৰে আমি গম পাই পেলাই গৈছিলোঁ গৈ পেলাই তাক কৰায়ত্ব কৰিলোঁ পিছত আমি গাড়ীখন ৰখাব নোৱাৰিলোঁ সিহঁতে পলাই দিলে আমি তাৰ পৰা চোৰাং খবৰ পাইছিলোঁ কোনোবাই কৈছে যে চোৰাং গাড়ী তেলৰ গাড়ী তাত আহিছে সৰবৰাহ হৈ আছে সেইটো সংক্ৰান্তত আমি লগে লগে গ'লোঁ গৈ পেলাই পিছত জেগাত গ'লোঁ স্পটত পালোঁ গাড়ীখন পলাই গ'ল মালিকো পলাই গ'ল সিহঁতে এইবিলাক চোৰাং তেলৰ কাৰবাৰ কৰিছিল যে সেইটো কাৰণে ধৰিছিলোঁ আমাৰ পেট্ৰল পাম্পৰ আমি স্বত্বাধিকাৰী হওঁ পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী হওঁ হয় 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 অনাৰ হয় গতিকে আমি আমাৰ এইটো মানে বিচাৰোঁ যাতে আমাৰ পাম্পৰ এলেকাৰ ভিতৰত যাতে অবৈধভাৱে কোনোবা তেলৰ সৰবৰাহ কৰিব নোৱাৰে এইটো ডাইৰেক্ট আপোনাৰ মানে যেটো তেলটো আনি আছে সেইটোতো ডাইৰেক্ট স্মাগলিং কৰি আছে আপোনাৰ ধৰি লওক আমাৰ ইয়াত 90.61 তেলৰ মানে ডিজেলৰ প্ৰাইচটো হ্যাঁ সিহঁতে আপোনাৰ 80 ৰুপিছত তেলটো আনি পেলাই বিক্ৰী কৰি আছে আমাৰো লছ হৈ আছে গভৰ্ণমেণ্টৰ টেক্সটো গৈ আছে সিহঁতে আপোনাৰ ডেইলি ধৰি লওক আপোনাৰ মানে আমি জনামতে সিহঁতে 2000-3000 কৈ তেল আনে ড্ৰামত আকৌ মাছৰ গাড়ীত তেল আনে আপোনাৰ এই নগাঁৱৰ পৰা মাছ লৈ যায় আপোনাৰ সেইটো চাইডত মাছ নি পিনে আপোনাৰ মাছটো আনলোড কৰি সিহঁতে তাৰ পৰা তেল লৈ আহি যায় আনি পেলাই আপোনাৰ দোকানত বেছি আছে সিহঁতে ৰিকুৱেষ্ট কৰি আছোঁ যাতে এইটো মানে এইটো মেটাৰত অলপ ভালকৈ চায় এইটো মানে আমাৰ মানে গাড়ী মালিকটোক মানে ভালকৈ যাতে শাস্তিটো মানে দিয়ে সেইটো আপোনাৰ মানে যেটো মানে মানুহটোক ধৰিছোঁ তাত গৈ পেলাই আপোনাৰ এই কি কয় গাড়ীটোক ধৰিছোঁ ধৰি পেলাই গাড়ীটো গৈছে ছাইডত মানে গাড়ীটো গৈ পেলাই আমি ফটো চটো মাৰি দিলোঁ আপোনাৰ দাম চাম লৈ চব লৈ পেলাই আমাৰ তাত প্ৰুফ আছে আপোনাৰ ৰিচিপ্টটো মই লৈছিলোঁ লোৱাৰ পিছত আপোনাৰ যেটো এৰিয়াত ধৰিছোঁ সেইটো এৰিয়াত আপোনাৰ গাড়ীটো গৈছে ছাইড কৰি আছোঁ গৈ পেলাই গাড়ীটো ভাগিলে আৰু আমি ধৰিব পৰা নাই পিছত পিছপিনে গৈছোঁ গাড়ীটো ধৰিব পৰা নাই